Hello everyone, এটা নতুন ভিডিও লৈ সকলোকে ওয়েলকাম জনাইছো। এই ভিডিওটিত আমি চাম আজিৰ পৰা কিছুদিন আগত মই এটা ভিডিও শেয়াৰ কৰিছিলো যত আমাৰ যি একলব্য মডেল ৰেসিডেন্সিয়েল স্কুল বিলাকত টিচাৰ আৰু গেষ্ট টিচাৰ্স আৰু হোস্টেল ওয়াৰ্ডেন নিযুক্তিৰ কাৰণে এটা এডভাৰটাইজ পাবলিশ হৈছিল আৰু হেতু মই শেয়াৰ কৰিছিলো। তো এতিয়া বহুতৰ মনত প্ৰশ্ন আহিছে যে এই পোষ্ট কেইটাত কি ফৰ্মত এপ্লাই কৰিব লাগিব, ফৰ্মখন ক'ত পাম বা মিডিয়াম কি হ'ব বা ফৰ্মখন ক'ত জমা দিম, এইবিলাক কোৱেশ্চন আহি আছে। গতিকে এই ভিডিওটিত এইকেইটা কথা মই ক্লিয়াৰ কৰিব বিচাৰিছো আৰু আশা কৰিছো ভিডিওটো শেষলৈকে চাব। যিসকলে চেনেলটো নতুনকৈ চাইছে সাবস্ক্ৰাইব কৰি ল'ব এনেকুৱা ধৰণৰ এডভাৰটাইজমেন্ট পাই থাকিবৰ কাৰণে আৰু ভিডিওটো শেয়াৰ কৰি দিব। তো ইয়াত দেখিছে এইটো হৈছে যেটো আমাৰ শৰ্ট এডভাৰটাইজমেন্ট ওলাইছিল নিউজ পেপাৰত। তো ইয়াতে এটা বস্তু আছে যে আমি এপ্লাই কৰোঁতে কি ফৰ্মত ইউজ কৰিম বা কি ফৰ্মত এপ্লাই কৰিম। তো এইটো হৈছে ষ্টেণ্ডাৰ্ড ফৰ্ম যেটো আমি অসম চৰকাৰৰ চাকৰি এপ্লাই কৰিবৰ কাৰণে ব্যৱহাৰ কৰোঁ বা আগতে খুব ব্যৱহাৰ হৈছিল, আজিকালি আৰু কমিছে যদিও। ষ্টেণ্ডাৰ্ড ফৰ্ম আপোনালোকে গুগলত সাৰ্চ কৰিলেও পাব বা কিতাপৰ দোকানতো পাব। তো তাৰে পৰা ষ্টেণ্ডাৰ্ড ফৰ্ম কালেক্ট কৰি পেলাই সেইখন ফিল আপ কৰি পেলাই তাৰ লগত যিখিনি ডকুমেণ্টছ দৰকাৰী দিবলগীয়া আছে সেইখিনি দি পেলাই আপোনালোকে এপ্লাই কৰিব লাগিব। তাৰ পিছত আমি চাম মিডিয়ামৰ কথাটো কি আছে সেইটো চাম। তো এইটো হৈছে মেইন এডভাৰটাইজমেন্টটো। ইয়াত মিডিয়ামৰ কথাটো এনেকৈ আছে, আপোনালোকে চাব যেটো আমাৰ এডুকেশ্যন কোৱালিফিকেশ্যন আছে তাতে এটা পইণ্ট লিখা আছে যে প্ৰফিচিয়েঞ্চি ইন টিচিং ইন দ্য ইংলিছ মিডিয়াম, অৰ্থাৎ CBSE হ'ব লাগিব বুলি কথা নাই, কিন্তু ইংলিছ মিডিয়ামত পঢ়োৱা এটা প্ৰফিচিয়েঞ্চি থাকিব লাগিব বা এক্সপেৰিয়েন্স থাকিব লাগিব। তাৰ পিছত এটা প্ৰশ্ন আছিল যে আমি ফৰ্মবিলাক ক'ত জমা দিম। ইয়াতে আপোনালোকে লাষ্টৰ ফালে লিখা আছে, চাব এটা লিখা আছে ফৰ্ম ক'ত জমা দিব লাগিব। ইয়াত দেখিছেনে সিলেকশ্যন প্ৰচিডিউৰত লিখা আছে ইয়াতে ক্লিয়াৰলি যে the candidates will submit their application at the respective district commissioner office of concerned EMRS, অৰ্থাৎ আপোনালোকে যিখন EMRS স্কুলৰ কাৰণে যিখন ডিস্ট্ৰিক্টৰ EMRS স্কুলৰ কাৰণে এপ্লাই কৰিব সেইখন ডিস্ট্ৰিক্টৰ যেটো আমাৰ DC অফিস বা ডিস্ট্ৰিক্ট কমিশনাৰ অফিস আছে তাতে ফৰ্মবিলাক সাবমিট কৰিব লাগিব। আৰু ফৰ্ম সাবমিট কৰাৰ লাষ্ট ডেট এটা ইয়াত দিয়া আছে যে the last date for submission of application at the district commissioner's office is 17 June 2025 Tuesday, অহা মঙ্গলবাৰে লাষ্ট ডেট আছে। আৰু ইন্টাৰভিউ হ'ব 23-24 আৰু তাৰে মাজৰ এই দুদিনত 18-19 ডকুমেণ্টছ বিলাকৰ স্ক্ৰুটিনি হ'ব বা এপ্লিকেশ্যন বিলাকৰ স্ক্ৰুটিনি হ'ব। তো যিসকলে ইন্টাৰেষ্টেড 17 জুনৰ ভিতৰত এপ্লাই কৰিব লাগিব। এতিয়া সেই স্কুল কেইখন ক'ত আছে আমি এবাৰ চাওঁ। তো এখন আছে EMRS খাৰাধৰা বজালি, তো বজালিৰ ডিস্ট্ৰিক্ট কমিশনাৰ অফিস যে আছে পাঠশালাত তাতে দিব লাগিব জমা। তাৰ পিছত কাৰ্বি আংলঙৰ যিসকলে এপ্লাই কৰে তেওঁলোকে কাৰ্বি আংলঙৰ DC অফিসত সাবমিট কৰিব লাগিব। আৰু যদি বাক্সা জিলাত এপ্লাই কৰে তেতিয়াহ'লে বাক্সা জিলাৰ যে DC অফিস আছে মুছলপুৰত তাতে সাবমিট কৰিব লাগিব। আৰু ডিমা হাছাওৰ সকলে ডিমা হাছাওত এপ্লাই কৰিব, ডিমা হাছাওৰ DC অফিসত জমা দিব লাগিব। আৰু যিসকলে ধেমাজিত এপ্লাই কৰে ধেমাজিৰ জুনাইত তেওঁলোকে ধেমাজিৰ DC অফিসত জমা দিব লাগিব। গতিকে এইখিনি হৈছে এই এডভাৰটাইজমেন্টটোৰ লগত ৰিলেটেড কিছুমান কনফিউজনৰ যিকেইটা পইণ্ট আছিল। আৰু আপোনালোকে এডভাৰটাইজমেন্ট ডিটেইলছত পঢ়ি চাব আৰু যিসকলে ইণ্টাৰেষ্টেড মঙ্গলবাৰৰ ভিতৰত নিজৰ ফৰ্মবিলাক জমা দিব লাগিব। পুনৰ লগ পাম এটা ভিডিঅ'ত, অন্য এটা ভিডিঅ'ত। থেংক ইউ।